সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' ফ্ৰেণ্ড, মই হলো মেহতাব, আপুনি দেখি আছে টপ টিপছ চেনেল। আজি আকৌ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাষত। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। বিষয়টো হ'ল যে যদি আমাৰ মোবাইল হেং মাৰে তেতিয়াহ'লে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব। এই ভিডিঅ'ত এনেকুৱা কথা, এনেকুৱা টিপছ ক'ম যিটো আপুনি ফ'ল' কৰিলে হয়তো আপোনাৰ মোবাইল হেং মাৰা আগতকৈ বহুত কমি যাব বা হেং মাৰা ছল্ভ হৈ যাব। পোনপ্ৰথমে কথা হ'ল যে আমাৰ মোবাইলত কিছুমান এপছ আমি ইনষ্টল কৰিছোঁ, কৰাৰ পিছত সেই ইনষ্টল কৰাৰ পিছত আমি ডিলিট কৰি দিছোঁ। এই এপছৰ যিবিলাক ফাইল থাকে আমাৰ ফাইল মেনেজাৰত, সেই ফাইলবিলাক ডিলিট কৰি দিব লাগিব। আৰু 2 নম্বৰ কথা হ'ল, মই এটা ভিডিঅ' আগতে কৈছিলোঁ যে আমাৰ ষ্ট'ৰেজত যায়, যদি সেই ভিডিঅ'টো দেখা নাই তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিম। সেই ষ্ট'ৰেজত যায়, ষ্ট'ৰেজ ছেটিঙত যায়, আমি দেখো পাম যে তাতে এটা কেছ ডাটা বুলি থাকে। সেই কেছ ডাটাটো আমাৰ ডিলিট কৰি দিব লাগিব। ডিলিট দিয়াৰ পাছত আমাৰ ষ্ট'ৰেজো খালী হ'ব আৰু আমাৰ হেং মাৰা চল্ভ আগতকৈ বহুত কম হৈ আহিব। 2 নম্বৰ কথা হ'ল মই মোবাইলত দেখাই দি আছোঁ। কথা হ'ল আমাক পোনপ্ৰথমে ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত আমি দেখিব পাম যে আমাৰ এপছ ছেটিঙত যাম। ছিষ্টেম এপ ছেটিঙত যোৱাৰ পিছত আমি দেখিব পাম যে কিছুমান আমাৰ হেণ্ডছেটৰ এপ আছে, সেইবিলাক এপছ ডিলিট নহয়। চিম্পলি সেই এপছবিলাকক আমি ক্লিক কৰিম, কৰাৰ পিছত দেখিব পাম যে মেনেজ এপ বুলি থাকিব। মেনেজ এপত ক্লিক কৰাৰ পিছত দেখিব পাম যে ইয়াত লিখা আছে ক্লিয়াৰ ডাটা বা ফ'ৰ ষ্টপ। আপুনি চিম্পলি ফ'ৰ ষ্টপ মাৰি ফ'ৰ ষ্টপ কৰি দিব আৰু ডাটাটো ক্লিয়াৰ কৰি দিব। এইটো কৰিলে আপোনাৰ মোবাইল আগতকৈ বেছি চালু হ'ব আৰু আপোনাৰ মোবাইল হেং মাৰা কম হৈ আহি থাকিব। আৰু 3 নম্বৰ হ'ল যে আমাক পোনপ্ৰথমে আকৌ ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত আমি দেখিব পাম যে ইয়াত নটিফিকেশ্যন ছেটিং এটা আছে। নটিফিকেশ্যন ছেটিং ক্লিক কৰাৰ পিছত আমি আমাৰ এপছ নটিফিকেশ্যনত যাম। যোৱাৰ পিছত দেখিম যে আমাক কিছুমান এপছৰ আমাৰ নটিফিকেশ্যনৰ দৰকাৰ নাই। সেইবিলাক এপছৰ নটিফিকেশ্যন আমি অফ কৰি দিম। যেনে আমাৰ ক্ৰম আছে, ক্ৰমৰ আমাৰ নটিফিকেশ্যন কৰা দৰকাৰ নাই। চিম্পলি আমি শ্ব' নটিফিকেশ্যন অফ কৰি দিম। আৰু কিছুমান এপছ আছে যিবিলাক এপছৰ আমাৰ নটিফিকেশ্যনৰ দৰকাৰ নাই, যেনে ড্ৰাইভ আছে, ইয়াৰ নটিফিকেশ্যন আমাৰ কোনো দৰকাৰ নাই। সেইটো আমি চিম্পলি অফ কৰি দিম। এইটো অফ কৰি দিলে আগতকৈ মোবাইলটো আৰু হেং মাৰা কমি যাব। কাৰণ এইটো যদি নটিফিকেশ্যনটোত আহি থাকে, আমাৰ ৰেমো খাই আছে আৰু আমাৰ ষ্ট'ৰেজো বাঢ়ি আছে। আমাৰ সেইটো প্ৰচেছ লয় নটিফিকেশ্যনটো অহাৰ কাৰণে। চিম্পলি সেইটো আমি অফ কৰি দিম। 4 নম্বৰ টিপছটো হ'ল আমাক ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত দেখিব পাম যে ইয়াত পাৰ্মিশ্যন বুলি আছে। সকলো পাৰ্মিশ্যন ছেটিঙত আছে। পাৰ্মিশ্যন ছেটিঙত চিম্পলি ক্লিক কৰাৰ পিছত আমি দেখিব পাম যে ইয়াত অটো ষ্টাৰ্ট আছে। অটো ষ্টাৰ্ট আমি এইটো কি কৰে, অটো ষ্টাৰ্ট মানে কিছুমান এপছ এনেই অটো ষ্টাৰ্ট হৈ থাকে, মানে মোবাইলৰ ভিতৰে ষ্টাৰ্ট হৈ থাকে। কিন্তু আমাৰ সেইটো ষ্টাৰ্ট হৈ থাকে কাৰণ সেইটো ৰেমো খাই থাকে আৰু ষ্ট'ৰেজো খাই থাকে আৰু আমাৰ মোবাইলটো লাহে লাহে সেইকাৰণে হ'বলৈ ধৰে। সেইটো আমি চিম্পলি অফ কৰি দিম। কিছুমান অটো ষ্টাৰ্ট বুলি থাকিব, এনেই চিম্পলি গোটেইগিলা অন থাকিব আপোনাৰ মোবাইল। হয়তো মই অফ কৰি দিছোঁ। চিম্পলি এটা যিটো আমাৰ অটো ষ্টাৰ্টৰ দৰকাৰ নাই, অটো ষ্টাৰ্টৰ আমি চিম্পলি সেইবিলাক অফ কৰি দিম। গোটেইবিলাক অফ কৰি দিম আমাৰ অটো ষ্টাৰ্টত। এইটো অফ দিয়াৰ পিছত আপোনাৰ আগতকৈ দুগুণ স্পীড হ'ব বা দুগুণ আগতকৈ হেং মাৰা চল্ভটো কম হৈ আহিব। এই তিনিটা টিপছ যদি ফ'ল' কৰে হয়তো আপোনাৰ মোবাইল আগতকৈ আকৌ স্পীড হ'ব। আৰু এটা হ'ল কি জানেনে, আমি হোৱাটছএপত ফেচবুকত থাকোঁ।
ফেচবুকৰ ওপৰত নটিফিকেশ্যন আহে বেলেগৰ হোৱাটছএপত ক্লিক কৰি দিওঁ এবাৰ ফিৰ হোৱাটছএপত আহোঁ আকৌ হোৱাটছএপত অহাৰ পিছত এবাৰ ইনষ্টাগ্ৰামত আহোঁ আমি ইনষ্টাগ্ৰাম আহে নটিফিকেশ্যন আহে আকৌ তাত মাৰি দিওঁ ইনষ্টাগ্ৰামত আহোঁ এনেকুৱা ভুল নকৰিব কেতিয়াও যদি আপোনাৰ মোবাইলৰ ৰেম বা ষ্ট'ৰেজ যদি কম থাকে আপোনাৰ মোবাইল প্ৰচেছৰ যদি কম হয় তেতিয়াহ'লে এনেকৈ মাল্টি টাস্ক কেতিয়াও নকৰিব এইটো কৰিলে আপোনাৰ মোবাইল আগতকৈ বেছি চলোৱা হ'ব বা হেং মাৰিবলৈ ষ্টাৰ্ট কৰে সেইকাৰণে মাল্টি টাস্ক কৰিব নালাগে এই চাৰিটা টিপছ যদি ফ'ল' আপ কৰে তেতিয়াহ'লে আগতকৈ আপোনাৰ মোবাইল দুগুণ বেছি চালু হ'ব সেইকাৰণে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাওক যে আপোনালোক কিহৰ বিষয়ে জানিব লাগে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহি আছোঁ ধন্যবাদ আজিলৈ ভিডিঅ' ইমানেই সমাপ্ত ধন্যবাদ